হাই ফ্ৰেন্ডছ, সকলোকে পিংকি চিম্পল লাইফষ্টাইলৰ আৰু এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহি গৈছোঁ আপোনালোকৰ মাজত। আজি কিন্তু মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই, একদম দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে চাই থাকিব। জলকচু ভাজি, এয়া কৰ্ম শাকটো এতিয়ালৈকে বনোৱা নাই, সেইটো কাটি মেলি ধুই মেলি থৈ দিছোঁ। কঁঠাল গুটি দিহে বনাম। সেয়াই কঁঠাল গুটি কাটি থৈছোঁ সৰু সৰুকৈ। নিৰামিষ যিহেতু পিঁয়াজ দিব নোৱাৰিম, পিঁয়াজ নহৰু দি বনালে ভাল লাগে, তো কঁঠাল গুটি দিয়ে বনাম। ইয়াতে কচু কাটি থৈছোঁ, সেইটো এতিয়া বইল কৰা নাই, সেইটো বুট দি বনাম। আৰু এয়া চব তোমাৰ শিলিকাকেইটা ৰাতিপুৱা যেতিয়া ফুৰিবলৈ যাওঁ তাৰ পৰা উঠাই লৈছোঁ, এইকেইটা মানে শুকাই থৈ দিম। একো দিয়া নাই তেলত, খালি কঁঠাল গুটিকেইটাহে দি দিছোঁ, অলপ ভাজি শাকখিনি দি দিম। আৰু শাকৰ লগতে ভজা হৈ যাব, মানে বইল হৈ যাব, অলপ ভাজি কিনি দিলে ভাল লাগিব। নিমখ আৰু হালধি দিছোঁ আৰু জলকীয়া, বাছ এইটো দিয়ে শাকখন ভাজি লৈছোঁ। কৰ্ম শাক যেনেকুৱা হওক মোৰ বহুতেই ভাল লাগে। পিঁয়াজ নহৰু দিলে আৰু বেছি টেষ্ট হৈ যায়। এইটো শাক হৈ গ'ল, বেছি নাভাজোঁ। বেছি ভাজিলে না শাকৰ টেষ্টটো গুচি যায়। বহুতে পূৰা শুকান ভাজি দিয়ে, মই ইমান ভাল নাপাওঁ। মই অকণমান এনেকুৱা লাগি থকা হ'লে ভাল পাওঁ। ৰাতিপুৱা বতৰটো ভালেই আছিলে, ৰ'দ আছিলে, এতিয়া চব বৰষুণ আহি গ'ল। কুকুৰাটো মই নধৰোঁ, আজি বতৰ মানে ব্ৰতত আছোঁ, এই কুকুৰা নধৰোঁ মই। থাকক, ছাইডতে আছে, ওপৰত টিন আছে, এই টিনৰ তলতে আছে। হৈ গ'ল গোটেইখিনি কাম। এতিয়া গেছটো ভালকৈ মুচি দিছোঁ, অলপ চাৰ্ফ দি পিনি। যেতিয়া খানা বনাওঁ নহয় বহুত তেল চিটিকি আহি যায়, তো তেল চিটিকি অহাৰ পিছত মই বাৰ বাৰ মুচি থাকোঁ। যেতিয়া খানা বনাওঁ বাৰ বাৰ মুচি থাকোঁ, তেতিয়া ভাল নালাগে। আৰু অলপ চাৰ্ফ দি মুচি দিলে গেছটো ধুনীয়া চাফা হৈ থাকে। তো মই সদায় খানা বনোৱাৰ পাছত চাৰ্ফ দি গেছটো মুচি দিওঁ। সেইটো দুপৰীয়া কাম। আকৌ ৰাতি যেতিয়া ৰুটি বনাম, ৰুটি যেতিয়া বনাওঁ নহয় শুকান আটা গোটেই গেছতে ভৰ্তি হৈ যায় ওপৰ পৰা। বাৰু মইতো কম আটা দিয়ে ৰুটি বনাওঁ, তেতিয়াও তাৰপিছতে ৰাতি আৰু এবাৰ গেছ মোচা, কিমানবাৰ যে গেছটো মোচা হয়। আৰু মানে মুচি থ'লে ভালো লাগে, নিজৰে দেখিবলৈ ভাল লাগে। আৰু বেলেগৰ কথাটো বাদি দিওঁ যে কোনোবা আহিব চাব, সেইটো বেলেগৰ কথা, পিছৰ কথা। কিন্তু নিজেৰ চকুত অলপ দেখোঁতে ভাল লাগিলে কিমান ভাল লাগে। অলপ কষ্ট হয় আমাৰ ঘৰখন চাফা কৰিবলৈ, কামখিনি কৰিবলৈ, কিন্তু উপায় নাই। নিজৰ ঘৰ, নিজৰ সংসাৰ যেতিয়া, তেতিয়া আমি ধুনীয়া কৰি থ'বই লাগিব, চাফা কৰি থ'ব লাগিব। আৰু আমাৰ এইটো ৱালত দেখিছে নহয়, পাকঘৰ ৱালত, সেইটো আমি ৱালপেপাৰ মই লগাইছিলোঁ। সেইটো ৱালপেপাৰ হৈ গ'ল 3-4-5 বছৰ ওপৰত হৈ গ'ল, কিন্তু বহুত ভাল হয়, একো হোৱা নাই। তেতিয়া আমাৰ পাকঘৰতো চিমনি নাই, বিনা চিমনিত মই বিনা তেলৰ ঘৰখন কেনেকুৱা থওঁ। মই এটা বাচন পত্ৰ কিবা এটা তেল চিটিকি নাপাব আপুনি, আৰু ৱালতো নাপাব। ৱালত মানে নাপাব মানে এক ৱালপেপাৰ লগোৱাৰ কাৰণে। আগতেতো তেল ভৰ্তি হৈ আছিলে, মানে ৱালটো মানে কেনেকুৱা, ইমানো নহয়, অকণমান চিটিকি পৰিবই। আৰু খিৰিকীটো মই সদায় খুলিয়ে বনাওঁ। আৰু ৰাতিও যেতিয়া খানা বনাওঁ নহয়, তেতিয়াও মই খিৰিকীটো খুলিয়ে বনাওঁ। কেতিয়াবা মাংস চাংস লৈ আহিলে ৰাতি বনোৱা হয়, তেতিয়া চিটিকি যাব বুলি মই সদায় খিৰিকী, ঠাণ্ডা দিন হওক গৰম দিন হওক, ভালকৈ মানে খিৰিকীটো খুলিয়ে দিওঁ। তাৰপিছতে ভাবিছোঁ বহুত পুৰণাও হৈ গ'ল ঘৰখন, আৰু ৰং কৰাও হোৱা নাই। যেতিয়া ৰং কৰিব আৰু মই ভাবিছোঁ এটা ৱালপেপাৰ আনিয়ে লগাই দিওঁ। এইটো কিন্তু মই আনিহে লগাইছোঁ ফ্লিপকাৰ্টৰ পৰা। বহুত ভাল হয়, মোৰ মানে বহুত সুবিধা হ'ল এইটো লগোৱাৰ পাছতে। সেইটো পানী যে বাচন ধোওঁ সেইটোৰ ওপৰতে লগোৱা আছে, দেখিছে, একো হোৱা নাই। মই পানী চিটিকি ধুৱাই দিওঁ, তেতিয়াও একো নহয়, তেল পানী পৰিলেও। কিবা এটা প্লাষ্টিক টাইপৰ হয়, সেইটো বহুত ভাল হয়। আৰু মই এতিয়া চাওক, আপোনাৰ কথা পাতোতে বাচন কেইটামান আছে, সেইকেইটাও ধুই লৈছোঁ। আৰু বাচন ধোৱা চিংটো অকণমান ঘঁহি দিছোঁ।
অকণমান চাফাই কৰি দিওঁ মই দুপৰীয়া খানা বনোৱা বাচন টাচন ধোৱাৰ পাছতে এবাৰ কৰি দিওঁ আকৌ ৰাতি আৰু এবাৰ ধুই দিওঁ আৰু হেণ্ড ৱাছটো আছিলে হেণ্ড ৱাছটো অকণমান ধুই দিছোঁ নহ'লে যে যদি নুধুও নহয় সদায় চাবচোন কেনেকুৱা এটা লেতেৰা পৰি যায় চাগে মোৰ লাগে মই কেতিয়াবা চাওঁ ক'তবা মানে সেইটো কাৰণে কৈছোঁ মই সেইটো কাৰণে মই সদায়ে মানে হেণ্ড ৱাছ এইবিলাক চব ধুনীয়াকৈ পাকঘৰত যিখিনি ইয়াতে থাকে চাফাকৈ থৈ দিওঁ তো এতিয়া মোৰ খানা চানা বনোৱা হৈ গ'ল এতিয়া ভাত খাম বহি গৈছোঁ খাবলৈ কি বনাইছোঁ দেখাইছোঁ আপোনালোকক ভাত লৈ লৈছোঁ এইফালে কোমোৰাৰ মগুৰ দালি দি বনাইছিলোঁ আৰু কচু ভাজি কচু শাক কৰ্মৈ শাক এই চাৰিটা আইটেমে আজি আৰু অলপ ভোট জলকীয়া লৈছোঁ মোৰ ভোট জলকীয়া বহুত ভাল লাগে খাবলৈ যিমান দিয়ে মই সিমানেই খাই দিম বহুত ভাল পাওঁ আৰু সেইখিনি খানা এতিয়া লৈ লৈছোঁ খাবলৈ এওঁৰ খানা দোকানত পঠাই দিছিলোঁ এইটো মোৰ কাৰণে লৈ লৈছিলোঁ এতিয়া একেবাৰে আহি গৈছোঁ আপোনালোকৰ ওচৰত ৰাতি এতিয়া এওঁ কিন্তু দোকানৰ পৰা অহা নাই মই মাথাত অকণমান তেল লগাই লৈছোঁ কালি শ্বেম্পু কৰিম বুলি ভাবিছোঁ তো সেইটো কাৰণে ভাবিছোঁ অলপ তেল লৈ পিনি মাছাজ কৰিলোঁ তো এইফালে টিভি চাই আছোঁ আৰু মাথাত অকণমান তেল অইল মাছাজ কৰি লৈছোঁ অইল মাছাজটো যেতিয়া দিওঁ নহয় বহুত ভাল লাগে বহুত মাথাটো মানে কিবা একদম হালকা হৈ যায় মই সেইদিনাও জেতুকাপাত লগাইছিলোঁ তেতিয়াও ৰাতিও অলপ তেল লগাইছিলোঁ আকৌ মাথাত মই যেতিয়া হেনা কৰোঁ বা জেতুকাপাত লগাওঁ নহয় ৰাতি মই আকৌ তেল অইল মাছাজ কৰিয়ে তাৰ পিছদিনা শ্বেম্পু কৰোঁ তো কালি যিহেতু শ্বেম্পু কৰিম তেতিয়া আজি আকৌ মাথাত অলপ তেল লগাই লৈছোঁ অলপ মাছাজ কৰি লৈছোঁ হালকাকৈ আৰু মোৰ যে আজি কি জানো হ'ল মূৰটো অলপ বিষায়ো বিষাইছে বুলি অকণমান সৰহকৈ তেল লগাই দিছোঁ আৰু চুলিটো অলপ লগাই লৈছোঁ তাৰপিছত আৰু বেনি গাঁঠি থৈ দিম বাছ হৈ যাব আজিৰ কাৰণে ছুটি এতিয়া কালিয়ে আকৌ শ্বেম্পু কৰিম আৰু কালি আৰু এটা নতুন ভিডিঅ' লৈ আহিম আজি ইয়াতে ভাবিছোঁ এণ্ড কৰি দিওঁ ভিডিঅ'টো আৰু আপোনালোকক যদি ভাল লাগে তেতিয়া এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি নতুন চাই আছে তেতিয়া এটা ছাবস্ক্ৰাইব কৰিয়ে যাব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব মই সদায় ভিডিঅ' দিয়া লগে লগে ন'টিফিকেশ্যনটো আপোনালোকৰ ওচৰত গুচি যাব তো আজিলৈ মই ইয়াতে টাটা বাই বাই কৰিছোঁ বাই বাই